বলো সবই জয় বিশ্বকর্মা দেখাম কি আসান পারিলার জায়গা ওরা জায়গা বেশি ভাই আমাৰ প্ৰতিগৰাকীৰ হৃদয়ত জগা এটা সপোন আছিল আৰু সেই সপোন আজি বাস্তৱ হোৱাৰ পথত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। আজি আমাৰ অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা যে পুনৰ আৰু এটা চেনেল আজিৰ পৰা অসমত আৰম্ভ হ'ল নেশ্যন এনি বুলি। গতিকে আজিৰ শুভাৰম্ভ এই দিনটো এই মুহূৰ্তত মোৰ তৰফৰ পৰা মই আমাৰ নেশ্যন এনিৰ CMD আমাৰ ৰীনা দাস ডাঙৰীয়ানী আৰু আমাৰ মেনেজিং এডিটৰ প্ৰণৱ গগৈ ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দনো জনাইছোঁ ইমান ডাঙৰ কাম হাতত লোৱাৰ বাবে। আমি সকলোৱে জানো যে আমাৰ দেশ এটা গণতান্ত্ৰিক দেশ আৰু সেই দেশখনত সংবাদ মাধ্যমৰ এটা ডাঙৰ ভূমিকা আছে, য'ত সাংবিধানিকভাৱে আমাৰ উল্লেখ আছে যে বিশেষ কৰি 4টা বিষয়বস্তুৰ ওপৰতে আমাৰ দেশখন নিৰ্ভৰ কৰে। এটাটো হ'ল বিধানপালিকা, এটাটো হ'ল আপোনাৰ কাৰ্যপালিকা এক্সিকিউটিভ, এটাটো হ'ল ন্যায়পালিকা আৰু চতুৰ্থ স্তম্ভ হিচাপে সদায় কৈ থাকে যে সংবাদ মাধ্যম। গতিকে যিকোনো কিবা এটা কৰিব লাগিলে, কিবা এটা পলিচি ল'ব লাগিলে এক্সিকিউটিভে যিসকলে কাৰ্যকৰী কৰে, যাক আমি চৰকাৰ বুলি কওঁ, বিধানসভাৰ মজিয়াত তেওঁলোকে এই বিষয়বোৰ আনিব লাগে আৰু বিধানসভাত আলোচনা কৰি সকলোৰে সন্মতি লোৱাৰ পিছত অনুমোদন পায় আৰু তাৰ পিছতে সেইটো কাৰ্যকৰী কৰিব পাৰে। গতিকে সেই হিচাপে কাৰ্যকৰীয়ে বিধানসভাৰ পৰা অনুমোদন পোৱাৰ পিছত তেওঁলোকে কাম কৰে আৰু তাত যদি নিয়ম নীতি বা যিকোনো ক্ষেত্ৰত যদি কোনোবাই ঠিক হোৱা নাই বুলি ভাবে তো ন্যায়পালিকাত যাব পাৰে আৰু ন্যায়পালিকাই সেইটো বিচাৰ কৰে যে যি উদ্দেশ্যত সেই আইনটো বনোৱা হৈছিলে, সেই আঁচনিটো লোৱা হৈছিলে, তেনেকুৱা ধৰণৰ কাৰ্যসূচী চৰকাৰে কৰিবলৈ লৈছিলে, সেইমতে সেয়া সঠিকভাৱে বিধানসভাৰ মজিয়াত যিটো কথা সিদ্ধান্ত হোৱা হৈছে সেইমতে সেই অনুৰূপে হৈছে না নাই, তো সেইটো ন্যায়পালিকাই চাব। সকলো নাগৰিকে ন্যায়পালিকাৰ ওচৰত যদি ক'ৰবাত ন্যায় পোৱা নাই বা সঠিকভাৱে কোনোবা বস্তু হোৱা নাই বুলি ভাবে, ন্যায়পালিকা আৰু ন্যায়পালিকাই এইটো বিচাৰ কৰি চাব। এই গোটেই কথাবিলাক সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰ হলেহে জনগণৰ ওচৰত গৈ পাব আৰু তেতিয়াহে জনগণে ইয়াৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰিব পাৰিব, নিজৰ ভাৱবিলাক চিন্তাবিলাক ব্যক্ত কৰিব পাৰিব আৰু সংবাদ মাধ্যমৰ জৰিয়তে সেইবিলাক বিষয় আমাৰ যিসকলৰ কৰ্তৃত্ব দিয়া হৈছে, যিসকলক এই ব্যক্তিসকলৰ ওচৰলৈকে এই বাৰ্তাটো আহিব আৰু সেইটো লৈহে পুনৰ বিবেচনা হ'ব আৰু সেই হিচাপে জনগণে বিচৰা ধৰণৰ ৰাইজৰ হিতত, দেশৰ হিতত আমাৰ বিধানপালিকাই হওক, আমাৰ কাৰ্যপালিকাই হওক, ন্যায়পালিকাই হওক সঠিকভাৱে কাম কৰিব পাৰিব। চবে অকলে সব ক্ষেত্ৰতে সম্পূৰ্ণ হ'ব নোৱাৰে, ইয়াত আনৰো সহায় লাগে। তো আজি নেশ্যন এনিও অকলে CMD নহয়, CMDৰ মতে সব কৰিব গ'লে ক'ৰবাতো বিসংগতি হ'ব। গতিকে গ্ৰাউণ্ড ৰিপৰ্টাৰৰ কথাও থাকিব, মাজৰ ৰিপৰ্টাৰখিনি কথা থাকিব
আৰু মাজত নিউজ ৰিডাৰবিলাকৰ কথা থাকিব চবটো লৈহে এই নেশ্যন এনিটো সম্পূৰ্ণভাৱে ভালদৰে চলিব পাৰিব গতিকে এই কথাটো মই আজি অনুৰোধ কৰিছোঁ আমাৰ নেশ্যন এনি পৰিয়ালক আমাৰ CNDৰ পৰা আৰম্ভ কৰি সকলোকে যে এই বিষয়টো ওপৰত যাতে সদায় এটা মানে দৃষ্টি ৰাখে আৰু সেই হিচাপে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমি যাতে এই সংবাদ মাধ্যমটো আমি পৰিচালনা কৰিব পাৰোঁ দেশৰ কাৰণে জনগণৰ কাৰণে আৰু সকলোৰ কাৰণে চৰকাৰৰ কাৰণেও বিধানপালিকাৰ কাৰণেও বা ন্যায়পালিকাৰ কাৰণেও যাতে আমি সহায় কৰি দিব পাৰোঁ সহায়ক হ'ব পাৰে যিকোনো খবৰটোৱে আমাৰ চবৰ কাৰণে এটা যোগাত্মক দিশত এটা চিন্তা আনি দিব পাৰে মাত্ৰ বৰ্তমান সময়ত নতুন চেনেল হিচাপে এটাই অনুৰোধ যিকোনো বিষয়কে প্ৰথম সুস্থভাৱে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰক ইয়াৰ পিছতহে দ্বিতীয় পৰ্যায়ত ইয়াৰ ওপৰত ডিবেটটো লৈ আনক ষ্টুডিঅ'ত আৰু মানুহবিলাকৰ দ্বাৰা মত লৈ তৰ্ক বিতৰ্ক সেইটো আৰম্ভ কৰি দিয়ক এতিয়া কথাটো নাজানাকৈ তৰ্কটো আগত দেখা পাই থাকে আৰু আমি বহুত চেষ্টা কৰোঁ বিষয়টো কি বিষয়টো আমি ৰখি এক ঘণ্টা টক চোৱাৰ পিছতহে লাষ্টতহে কেতিয়াবা গম পাওঁ কেতিয়াবা গমেই নাপাওঁ আমি আচল বিষয়টো কি আছিলে